Hello everyone, আপোনালোক সকলোকে Learn and Craft with me channel লৈ স্বাগতম জনাইছো। এই ভিডিওত আমি আলোচনা কৰিব ওলাইছো ক্লাস 7 ৰ মেথছৰ চেপ্টাৰ নম্বৰ 8। ইয়াৰ নাম আছিল পৰিমাণৰ তুলনা। যোৱা ক্লাছত অনুশীলনী 8.2 কোৱেশ্চন নম্বৰ 2 লৈকে আমি ডিসকাস কৰিছিলো। তো এই ভিডিওত আমি স্টাৰ্ট কৰিম কোৱেশ্চন নম্বৰ 3 পৰা। ইয়াৰ আগৰ ভিডিও কিটা যদি চাব বিচাৰা লিংকটো ডেসক্ৰিপচন বক্সত দিয়া থাকিব। ক্লাস 7 মেথছ বুলি এটা প্লেলিষ্ট বনোৱা আছে, তাতে ক্লিক কৰিলে তোমালোকে আটাইখিনি ভিডিও একেলগে পাই যাবা। ঠিক আছে, যদি বিচৰা চাই লব পাৰিবা। এতিয়া চোৱা কোৱেশ্চন নম্বৰ 3 দিছে ভগ্নাংশত প্ৰকাশ কৰা। ঠিক আছে, ইয়াতে আমাৰ পাৰ্চেন্টেজত দিয়া আছে, সংখ্যাবিলাক আমাৰ শতাংশত দিয়া হৈ আছে, হয়নে? তো শতাংশবিলাক আমি কি কৰিব লাগে, ভগ্নাংশত নিব লাগে। আগতে আমি ভগ্নাংশ শতাংশলে নিছিলো, ইয়াত মানে উলুটা কৈছে আৰু। ঠিক আছে, শতাংশৰ পৰা ভগ্নাংশত নিব লাগে। ঠিক আছে, এতিয়া চোৱা আমি কেনেকৈ কৰিম। এতিয়া চোৱা কোৱেশ্চন নম্বৰ 1 দিছে 20%। এতিয়া 20%ক আমি কি কৰিব লাগে, ভগ্নাংশত প্ৰকাশ কৰিব লাগে। তাৰ কাৰণে আমি কি কৰিব লাগিব, চোৱা 20 ইনটু লিখিব লাগিব 1/100। বুজি পালানে? যেতিয়া ভগ্নাংশত প্ৰকাশ কৰিব দিব 1/100 কৰি দিবা। হল, এতিয়া চোৱা হল, ভগ্নাংশত যেটো প্ৰকাশ কৰিব দিছে। এতিয়া চোৱা 0 0 কাটা গল, ওপৰত ৰৈ গল 2 * 2, তলত ৰৈ গল 10, 2/10। ইয়াক আমি সৰু কৰিব পাৰো, 2 ৰে 10 কে যাব, 2 * 2, 2 5 * 10 মানে 1/5। বুজি পালানে? এটো হৈ গল কি ইয়াৰ ভগ্নাংশ। হল, নেক্সট 2 নম্বৰটো চোৱা। 2 নম্বৰ দিছে 32%। এটা চোৱা 32 ইনটু কি লিখিব লাগিব 1/100। হল, এটা কটাকটি কৰা। 2 ৰে চোৱা 16 * 2 = 32, 2 ৰে 100 যাব 50 বাৰ। হল, আকৌ 2 ৰে যাব 2 * 8 = 16, 2 * 25 = 50। হল, ওপৰত পাই গলা 8, তলত পাই গলা 25। গতিকে আনসাৰটো হৈ গল 8/25। হল, কোৱেশ্চন নম্বৰ 3 দিছে 0.5%। হল, এতিয়া ইয়াক আমি কেনেকৈ কৰিম চাই লোৱা। প্ৰথমতে আছে 0.5। হল, ইনটু কৰিম 1/100। হল, পার্সেন্টেজ মানে 1/100। এটো বস্তু সদায় মনত ৰাখিবা, পার্সেন্টেজ মানে কি 1/100। এটা 0.5 টোক আমি কেনেকৈ লিখিব পাৰো, 5/10 বুলি লিখিব পাৰো, মানে কাৰণ দশমিকৰ পিছত এটা সংখ্যা আছে। এটা সংখ্যা থাকিলে আমি 1 দি পেলে এটা 0 দিও। যদি দশমিকৰ পিছত দুটা সংখ্যা থাকিলে ইয়াতে আমি দুটা 0 দিলো হয়। ঠিক আছে। হল, এটা চোৱা 5 ৰে তুমি কাটি দিয়া 5 * 2 = 10। তো কিমান পালা, ওপৰত থাকি গল 1, 2 100 * 200। বুজি পালানে? তাৰ মানে আনসাৰটো হৈ গল 1/200। হল, নেক্সট তো চোৱা। ইয়াতে আছে তোমাৰ 7। চোৱা ইয়াতে লিখিব লাগিব 7.25 ইনটু 1/100। এতিয়া ইয়াতে দশমিকটো অতৰাবৰ কাৰণে আমি কি কৰিব লাগিব, চোৱা দশমিকৰ পিছত চাব লাগিব কেইটা সংখ্যা আছে। ইয়াতে দুটা সংখ্যা আছে ন, গতিকে 100 বুলি লিখিবা। বুজি পালানে? হল, এটা চোৱা তলৰ দুটা পূৰণ কৰি দিয়া 100 ইনটু 100 কিমান হ'ব, 0 কেইটা আছে চোৱা 1 2 3 4, গতিকে কিমান আহিব, 4টা 0। হল, 725 ইনটু 1 মানে কিমান হ'ব, 725। হল, এটা কটাকটি কৰা। তোমাৰ 5 ৰে দুইটাকে গৈ আছে, 5 * 1 = 5, 2 বাকি ৰৈ 22 হল, 5 * 4 = 20, 5 * 5 = 25। হল, আকৌ 5 ৰে কিবা যাব, 5 * 2 = 10, 1 2 3, 1 2 3। হল, আকৌ 5 ৰে যাব, চোৱা 5 * 2 = 10, 4 বাকি ৰৈ 45, 5 * 9 = 45। আকৌ 5 ৰে কিবা যাব, 5 * 4 = 20, 0 0 মানে কিমান পালা, 29/400। বুজি পালা? এটো হৈ গল ইয়াৰ আনসাৰ। হল, নেক্সট চোৱা 180%। ঠিক আছে, এটা চোৱা 180 ইনটু 1/100 কৰিব লাগিব। হল, এতিয়া চোৱা 0 0 কাটা গল, থাকি গল কিমান, ওপৰত থাকিলে 1, তলত থাকিলে 10। এটো আমি কাটাকাটি কৰি দিব পাৰো, 9 * 2 = 18, 2 5 * 10। তাৰ মানে কিমান পালা, 9/5। হল, বুজি পালা? এটো হৈ গল ইয়াৰ আনসাৰ। কোৱেশ্চন নম্বৰ 4 টো চাই লোৱা। ইয়াতে দিছে তলত দিয়া শতাংশবোৰক দশমিক ভগ্নাংশলৈ আৰু লঘিষ্ঠ আকাৰৰ ভগ্নাংশলৈ পৰিৱৰ্তন কৰা।
মানে কি কৈছে এই শতাংশবিলাকক প্ৰথমতে দশমিক ভগ্নাংশলৈ নিব দিছে আৰু তাক লঘিষ্ঠ আকাৰলৈ নিব দিছে ঠিক আছে লঘিষ্ঠ আকাৰ মানে সেই ভগ্নাংশটো সৰু কৰিব লাগিব আৰু দশমিকলৈ নিয়া মানে এনেকুৱাবিলাক বুজি পাইছানে এতিয়া চোৱা কেনেকৈ কৰিম আমি 1 টো দিছে 18% ঠিক আছে এটা সো 18% আমি কেনেকৈ কৰিম আগৰটো হতে একে 18 * 1/100 হল কিমান হ'ব 18 * 1 মানে কিমান হ'ব 18 হ'ব ডিভাইডেড বাই 100 হল এতিয়া ইয়াক আমি দশমিকলৈ নিব লাগিব সোয়া 0 কেটা আছে দুটা আছে গতিকে দুটা সংখ্যাৰ আগত আমি কি কৰিব লাগিব দশমিক দিব লাগিব তো কিমান হ'ব ইয়াতে দুটা সংখ্যা সোয়া এটা দুটা সংখ্যাৰ আগত দশমিক দি দিবা আগত 0 দি দিবা হল এটো হৈ গল কি ইয়াৰ দশমিক ভগ্নাংশ হল এতিয়া আমি নিম এটাকে লঘিষ্ঠ আকাৰৰ ভগ্নাংশটো উলিয়াই লম লঘিষ্ঠ আকাৰৰ ভগ্নাংশ মানে এটোকে সৰু কৰিব লাগিব আৰু হল আকৌ লিখা 18 * 1/100 = 18 divided by 100 কটাকটি কৰা 2 ৰে দুটাকে যাব 2 9 * 18 2 5 * 10 0 হল তাৰ মানে কিমান পালা 9 divided by 50 বুজি পালা এটো হৈ গল ইয়াৰ আনসাৰ নেক্সট 2 নম্বৰটো চাই লোৱা 2 নম্বৰ তোমালোকৰ দিলে 0.25% হল তেটো চোৱা কেনে কৰিম প্ৰথমতে চোৱা প্ৰথমতে এটো লাইন পাতি লোৱা 0.25 * 1/100 হল ইয়াতে দশমিকৰ পিছত দুটা সংখ্যা আছে গতিকে 1 দি পেলে দুটা 0 দিবা হল সংখ্যাটো কিমান আছে 25 গতিকে ওপৰত 25 পাতা * 1/100 হল দেখোৱা 25 এগুণ 25 আৰু 100 * 100 কিমান হ'ব 4টা 0 হল এটা 4টা সংখ্যাৰ আগত দশমিক পাতিলে হৈ গল 1 2 3 4 যেটো 0 4টা আছে গতিকে আমি দশমিক দি পেলে 1 2 3 4টা সংখ্যা পাতিব লাগিব হল কিন্তু আমাৰ আছে হে দুটা গতিকে আমি এককৰ ঘৰৰ পৰা আহিম 2 5 হল একক দহক হৈ গল তাছত আমি এখিনি 0 0 দি দিম হল 4টা সংখ্যা হৈ গল গতিকে এটো হৈ গল ইয়াৰ দশমিক ভগ্নাংশ হল তে ইয়াক আকৌ সৰু কৰিব লাগিব লঘিষ্ঠ আকাৰটো হ'ব এটা লিখিবা এটাকে লঘিষ্ঠ আকাৰ ইজুকেল আমি এটো লাইনকে পাতিম এটো লাইন তোমালোকে আকৌ এবাৰ পাতি লবা আৰু এই আগৰটো নিচিনা আমি বাৰে বাৰে পাতি না থাকো ঠিক আছে ইয়া যেনেকে আকৌ পাতি লৈছে ইয়াটো পাতি লবা হল এটা কটাকটি কৰা 25 এ 100 কে বাজাব 4 বাজাব 25 4 * 100 1 2 মানে দুটা 0 হল কিমান পালা 1/400 বুজি পালা এই সংখ্যাটো লঘিষ্ঠ আকাৰ কিমান হ'ব 1/400 হল নেক্সট চোৱা কোৱেশ্চন নম্বৰ 3 এটা দিলে 60% হল এটা এটো আমি কেনেকৈ কৰিম চাই লোৱা একে আৰু 60 * 1/100 হল কিমান পালা চোৱা 0 0 কটা গল 6 * 6 divided by 10 হল 0 এটা আছে গতিকে এটা সংখ্যাৰ আগত দশমিক দি দিয়া কিমান হ'ব ইয়াৰ সংখ্যা এটা আছে গতিকে 0.6 বুজি পালা তে ইয়াৰ লঘিষ্ঠ আকাৰটো কি হ'ব চোৱা লিখিবা এটাকে তলত লিখিবা দে এটাকে লঘিষ্ঠ আকাৰ একটা লাইন আকৌ পাতি লবা আমি ডাইৰেক্ট এটো লাইন পাতিছো 6/10 এটো কটাকটি কৰা 2 ৰে 2 3 * 6 2 5 * 10 তাৰ মানে 3/5 বুজি পাইছানে মই কি কৈছো এই লাইন কেটাকে আকৌ পাতি লবা ইয়াত বুজি পালানে লঘিষ্ঠ আকাৰ বুলি দি পেলে আকৌ কৰি দিবা এটো মানে এইকিটা লাইন আকৌ পাতি লবা ইয়াতে হল নেক্সট কোৱেশ্চন নম্বৰ 4 4ত তোমালোকৰ আছে 42.5 হল % এটা এটো চোৱা কেনে কৰিম প্ৰথমতে পাতি ল 42.5 * 1/100 হল নেক্সট স্টেপটোত কি হ'ব দশমিকটো অতৰাই দিয়া তাৰ কাৰণে কি হ'ব দশমিকৰ পিছত এটা সংখ্যা আছে গতিকে তলত আহিব 10 * 1/100 হল এটা চোৱা 425 * 1 কিমান হ'ব 425 10 * 100 কিমান হ'ব 1000 হ'ব হল এটা কটাকটি কৰা 5 ৰে 2টাকে গৈ আছে 5
8 গুণ 40 5 5 গুণ 25 5 দুগুণ 10 0 0 হল আকৌ পাছেৰে যাব এটা আমি লঘিষ্ঠ আকাৰ উলিয়াই আছো ন দশমিকটো আমি পিছত কৰি আছো নে আগতে আমি দশমিকটো কৰিছো ইয়াত আকৌ লঘিষ্ঠ আকাৰটো আগতে কৰিলো হল পাছেৰে চোৱা 5 গুণ 5 6 7 8 3 হল মানে 35 হল 5 7 গুণ 35 পাছে 5 4 গুণ 20 0 তাৰ মানে কিমান পালা 17 ডিভাইডেড বাই 40 হল এটো হৈ গল ইয়াৰ লঘিষ্ঠ আকাৰ নেক্সট এটা আমি উলিয়াম এতেকে তলত লিখিবা সৰি দশমিক লিখিবা দশমিক ভগ্নাংশ দশমিক ভগ্নাংশটো কি হ'ব চোৱা এটো লাইন আকৌ পাতি লম আমি 4 to 5 divided by 10 into 1 by 100 হল 4 to 5 10 into 100 কিমান হ'ব 1000 হ'ব হল সো 1 2 3 তিনটা 0 আছে গতিকে ওপৰৰ সংখ্যাটো তিনটা আগত দশমিক দিব লাগিব তা দুটা তিনটা তে একক ঘৰৰ পৰা পাতা 5 2 4 হল মানে 0.425 হল এটো হৈ গল ইয়াৰ আনসাৰ নেক্সট is 56% হল তে কৰা 56 into 1 by 100 হল এটা সো ওপৰত হৈ গল 56 into 1 56 হ'ব ডিভাইডেড বাই 100 হল সো 0 দুটা আছে গতিকে দুটা সংখ্যাৰ আগত দশমিক দি দিয়া বুজি পাইছা দুটা সংখ্যা আছে গতিকে 0.56 পাতিলো বুজি পালানে বাৰু নেক্সট সো এটাকে তলত পাতিবা তোমালোকে লঘিষ্ঠ আকাৰ হয়নে লঘিষ্ঠ তো ঘৰে লঘিষ্ঠ আকাৰ is equal to সো 56 divided by 100 হল এই লাইনটো তোমালোকে পাতি লবা আকৌ এটা ইয়াক তোমাৰ 2 ৰে গৈ আছে না 2 5 গুণ 10 0 2 ৰে 2 4 2 দুগুণ 4 এক বাকিৰ 16 হল 2 আন গুণ 16 আকৌ 2 ৰে যাব 2 25 গুণ 50 2 14 গুণ 28 তাৰ মানে কিমান পালা 14 ডিভাইডেড বাই 25 হল এটো হৈ গল ইয়াৰ লঘিষ্ঠ আকাৰ ঠিক আছে তো আজিলৈ এই ভিডিওটো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ নেক্সট ক্লাছত আমি ইয়াৰ পাছৰ কোৱেশ্চন অৰ্থাৎ কোৱেশ্চন নম্বৰ 4 ৰ পৰা কোৱেশ্চন নম্বৰ 5 ৰ পৰা ডিসকাস কৰিম and thank you for watching and study well